নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আৰু আজি মই গৈ আছোঁ আমাৰ পাঠশালাত ৰাজলক্ষ্মী থিয়েটাৰৰ আখৰ আৰু এয়া মই গৈ আছোঁ পিলপিলিত বেটাৰী ৰিক্সাত আৰু বৰষুণ চাওক আজিৰ দিনটোতে মানে ইমান বৰষুণ হয় নমস্কাৰ মই এতিয়া আছোঁ ৰাজলক্ষ্মী থিয়েটাৰৰ আখৰৰ বাকৰিত তো মোৰ লগত আছে আমাৰ অভিনেতা হয় নমস্কাৰ মই নৱজ্যোতি কাশ্যপ আমাৰ সীতামণি চেনেলটো চেনেলৰ জৰিয়তে ৰাজলক্ষ্মী থিয়েটাৰৰ কিছু বাৰ্তা আপোনালোকে পাবলৈ গৈ আছে আৰু প্ৰথমতে ৰাজলক্ষ্মী থিয়েটাৰৰ হৈ মই সকলোকে সেৱা জনাইছোঁ আপোনালোকে ৰাজলক্ষ্মী থিয়েটাৰক মৰম কৰিব আশীৰ্বাদ দিব হয় আৰু জনাব অনুভৱটো কেনেকুৱা অনুভৱ বহুত ভাল এখন নতুন থিয়েটাৰ নতুনকৈ সংযোজন হৈছে পাঠশালাৰ মহানগৰীৰ মাজত আমি ধুনীয়াকৈ ৰাজলক্ষ্মী থিয়েটাৰ ষ্টাফটো খুব ভাল আমাৰ চম্পকদাৰ পৰা একদম চন্দন ডেকাৰ পৰা মই নৱজ্যোতি কাশ্যপৰ পৰা হেমাংগ আমাৰ দেৱজিৎ আমাৰ নন্দিনী গোটেইখিনি ষ্টাফটো ভাল জয়ন্ত শৰ্মা আছে গীতাঞ্জলি আছে তাৰপিছত দুলাল শৰ্মা আজি ৩-৪ বছৰ পিছত বেক হৈছে ভ্ৰাম্যমান থিয়েটাৰত বহুত ভাল অভিনেতা কমেডি কেৰেক্টাৰ হিচাপে তেওঁ আহে গতিকে আশা ৰাখিছোঁ ৰাজলক্ষ্মী থিয়েটাৰক আপোনালোকে আদৰি ল'ব মৰমেৰে আশীৰ্বাদ দিব সেইখিনিয়ে আমাৰ পৰম আশা আৰু আমাৰ ফালৰ পৰাও শুভেচ্ছা থাকিল বহুত বহুত ধন্যবাদ হয় ধন্যবাদ হয় স্বাগতম জনাইছোঁ আপোনাক মোৰ চেনেললৈ জনাব আপোনাৰ বহুত বহুত ধন্যবাদ তোমাৰ চেনেললৈ প্ৰথম আজি আমি ৰাজলক্ষ্মী থিয়েটাৰৰ পৰিয়াল আমি একলগ হৈছোঁ আমি 2024-25 নাট্যবৰ্ষত আমি সাজু হৈছোঁ আজি আমাৰ অপেনিং শ্ব' আমি আজি পূজা প্ৰাৰ্থনা কৰিম আমি হয়তো আজি ৰিহাৰ্চেলৰো আৰম্ভণি হ'ব বাকী বছৰটো যাতে ভালে ভালে থাকে ভালে যায় ধুনীয়াকৈ সকলোৰে মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ হয় আৰু আপোনাৰ মানে 3খন নাটক আছে তো আপোনাৰ কোনটো চৰিত্ৰ কৰি ভাল লাগিছে এতিয়া 3খন নাটক এতিয়ালৈকে চৰিত্ৰ এতিয়ালৈকে ক'ব পৰা নাই কাৰণ মৃণাল গোটেই আমাৰ নাট্যকাৰ আৰু স্ক্ৰিপ্ট এতিয়ালৈকে অহাই নাই আহিব আৰু তেওঁলোকে আহিলেহে গম পাম আমি কালিৰ পৰা ৰিহাৰ্চেল আৰম্ভ কৰিমতো আৰম্ভ কৰাৰ পিছতে নাটককেইখনৰ নাম আমাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ 2খন নাটক আছে খুব ধুনীয়া নাটক বুলি শুনিছোঁ এতিয়ালৈকে মনে মনে চাওঁ তোমাক আৰু কুৰুক্ষেত্ৰৰ সৈনিক আৰু আমাৰ চম্পক শৰ্মাদেৱৰ খা 3খন নাটকে খুব ভাল হ'ব বুলি আশা কৰিছোঁ এতিয়া আমি পিছৰ ফালে গম পাম আৰু কেনেকুৱা হয় আৰু মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল বহুত বহুত ধন্যবাদ আৰু এয়া পূজা চলি আছে খুব বেছি ভাল লাগিছে কাৰণ কিয় আজি প্ৰথম আমি আৰম্ভ কৰিম ৰাজলক্ষ্মী থিয়েটাৰ প্ৰথম বৰ্ষৰ বাবে আমি আজি ইয়াত উপস্থিত হৈছোঁ আমাৰ আজিৰ পৰা অপেনিং গতিকে খুব এটা সুন্দৰ পৰিৱেশ আহি ভাল লাগিছে আৰু অসমবাসী ৰাইজৰ পৰা মৰম বিচাৰিছোঁ যাতে বছৰটো ধুনীয়াকৈ পাৰ কৰিব পাৰোঁ হয় নিশ্চয়কৈ আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিলে ধন্যবাদ আৰু মানে 3খন নাটকে আছে ইয়াত হয় আৰু চৰিত্ৰবিলাকতো এতিয়া গম পোৱা হোৱা নাই চৰিত্ৰ গম পোৱা নাই বৰ্তমানলৈকে 3খন নাটক আছে আমাৰ শ্ৰদ্ধাৰ চম্পক শৰ্মাদেৱৰ খা তাৰপিছত অভিজিত ভট্টাচাৰ্য ছাৰৰ কুৰুক্ষেত্ৰৰ সৈনিক আৰু মনে মনে চাওঁ তোমাক গতিকে আশা কৰিছোঁ খুব ভাল হ'ব নাটক 3খন আৰু ৰাইজে কিবা এটা নতুন সোৱাদ পাব নিশ্চয় আৰু মোৰ ফালৰ পৰাও শুভেচ্ছা থাকিলে হয় আমি চাম পুৰা একদম ঠিক আছে ধন্যবাদ কি ক'ব কি ক'ম মানে কি আৰু এইটো কৰিছে এইখন নাটকখনৰ সফলতা পোৱাটো বিচাৰোঁ আৰু মই বায়েক হিচাপে মোৰ পৰা সেইখিনি শুভকামনা তাৰ প্ৰতি নিশ্চয় আপোনাৰ পৰিচয়টো কৈ দিয়ক আমাৰ ৰাইজে যে গম পাব তেতিয়া মই মানে বায়েক হওঁ ধুৱাৱতী তালুকদাৰ বাইদেউ ৰাজলক্ষ্মী থিয়েটাৰৰ প্ৰযোজক তেওঁৰ মই বায়েক হওঁ তাৰমানে বাইদেউ হওঁ ঠিক আছে আৰু এখেত মাক হয় হয় কেনেকুৱা লাগিছে ভালো লাগিছে ল'ৰাটো ভাল হওক সুন্দৰ ভগৱানে ভালতে লৈ যাওক নিশ্চয় কামনা কৰোঁ আৰু এয়া আমাৰ সকলোৰে চিনাকি চম্পক শৰ্মাদেৱ বিশিষ্ট নাট্যকাৰ আৰু লগতে অভিনেতা তো আমাৰ লগত উপস্থিত আছে আমাৰ বিশিষ্ট অভিনেতা চম্পক শৰ্মা তো জনাব আপোনাৰ অনুভৱ বৰ্তমান মই ৰাজলক্ষ্মী থিয়েটাৰৰ কেম্পত আহি উপস্থিত হৈছোঁ আমাৰ ৰাজলক্ষ্মী থিয়েটাৰৰ মানে শুভ মুহূৰ্তৰ দিন গতিকে মনত বহুত চিন্তা ভাৱনা কাৰণ এটা বৰ্ষৰ কাৰণে আমি ওলাই আহিবলগীয়া হয় তাতকৈ ডাঙৰ কথাটো হয় কি 3খন নাটক আমি লৈ ৰাইজৰ মাজলৈ ওলাই যাম নাটক 3খনৰ বহু দায়িত্ব মোৰ ওপৰত থাকে
নিশ্চয় আপোনাৰো নিশ্চয় আছে এখন নিজৰো এখন নাটক আছে ইয়াত ঘাঁহ এটা কথা হ'ল মনত বিভিন্ন ভয় এটা থাকে নাটক কেনেকৈ ভাল কৰিব পাৰি কিন্তু এটা বিশ্বাস আছে যে আমাৰ যিটো গ্ৰুপ নাটক বুলি ক'লে হ'লে পাৰফৰ্মেঞ্চ এই গ্ৰুপটো খুবেই ভাল মঞ্চৰ বহু অভিজ্ঞ ব্যক্তিৰে গ্ৰুপটো সজোৱা হৈছে গতিকে আশা কৰিছোঁ ভাল হ'ব ৰাজলক্ষ্মী থিয়েটাৰ প্ৰথম বছৰে এটা সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হ'ব বুলি মোৰ এটা বিশ্বাস মোৰ নিজৰো যিখিনি অভিজ্ঞতা ভ্ৰাম্যমান থিয়েটাৰ সেইখিনিও মই যিমানখিনি পাৰোঁ চেষ্টা কৰিম নাট্য দলটো এটা স্থানলৈ নিব হয় নিশ্চয় আৰু মোৰ ফালৰ পৰা হৈছে দেখিল ধন্যবাদ ধন্যবাদ হয় মোৰ লগত উপস্থিত আছে আমাৰ মৰমৰ কল্পনা বা স্বাগতম জনাইছোঁ আপোনাক কেনেকুৱা লাগিছে খুব ভাল লাগিছে কাৰণ এইটো আমাৰ প্ৰথম ৰাজলক্ষ্মী থিয়েটাৰ আৰু বিশেষকৈ ভাল লাগিছে যে আমাৰ ষ্টাফ মানে মই যেতিয়া মোৰ জীৱনৰ প্ৰথম থিয়েটাৰ জাৰ্ণিটো আৰম্ভ কৰিছিলোঁ মোৰ প্ৰথম গুৰু আছিল চম্পক প্ৰথম বছৰত চম্পক দাৰ পৰা বহুত শিকিছিলোঁ আৰু আজি থিয়েটাৰ প্ৰায় 7 বছৰ হোৱাৰ পিছত মই আকৌ চম্পক দাৰ লগতে আকৌ অভিনয় কৰাৰ সুযোগ পাইছোঁ হয় তো চম্পক দা যে আমাৰ গুৰু আছে যিহেতু থিয়েটাৰখন আমি ভাবিছোঁ ভালেই হ'ব আৰু সবে আমি 100% দিবলৈ চেষ্টা কৰিম নন্দিনী আছে চন্দন আছে নৱদা আছে জয়ন্ত দা আছে হিমাংগ আছে গোটেইখিনি এটা ধুনীয়া এটা ষ্টাফ লৈ পেলাই আমি তিনিখন ভিন্ন ৰক্ষী নাটকেৰে আমি আপোনালোকৰ মাজলৈ আহি আছোঁ আৰু আশা কৰিছোঁ আমাক ৰাইজে সহায় সহযোগিতা আগবঢ়াব নিশ্চয়কৈ আৰু তিনিখন নাটকৰ চৰিত্ৰকেইটা বেলেগ হ'ব মানে কেনেকৈ ইমান মেনেজ হৈ যায় ন হৈ যায় এতিয়া অভ্যাসো হৈ গ'ল যিহেতু অভিনয়টোৱে প্ৰফেশ্যন হিচাপে যিহেতু লৈছোঁ কৰিবতো লাগিব নহয় জানো চেষ্টা কৰিম কৰিবলৈ আৰু আপোনালোকতো আছে ভাল বেয়া দেখাই দিবলৈ বেয়া হ'লে নিশ্চয় ক'ব ভাল হ'লেও হ'ব দুটা ক'লেই ভাল লাগে আমি উৎসাহ পাওঁ হয় আৰু মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল কিয় তোমালৈ শুভেচ্ছা থাকিল কাম কৰা ঠিক আছে ধন্যবাদ এডিটৰ ইউটিউব চেনেলটো আপোনালোকে যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ ভিডিঅ'জবোৰ চাই কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ আজিৰ পৰাই তেওঁলোকৰ যিটো মঞ্চৰ অভিযাত্ৰা যিটো আৰম্ভ হ'ব আজি আশা নিয়ম কৰিবলৈ আমি শ্ৰদ্ধা সহকাৰে আমন্ত্ৰণ জনাই আনিছোঁ অসম চৰকাৰৰ কেবিনেট মিনিষ্টাৰ জ্যেষ্ঠ ৰাজনৈতিক ব্যক্তিত্ব আমাৰ পাঁচচল্লিছ বিধানসভা সমষ্টিৰ অভিভাৱক বিধায়ক কেৱল ৰাজনীতিয়ে নহয় সাহিত্য শিল্পকলা সংস্কৃতি বা ইতিহাসৰ ওপৰত মৰমৰ মনোৰঞ্জিত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া তেখেতে আনুষ্ঠানিকভাৱে আজি এই আশাগৃহ মুকলি কৰাৰ প্ৰাৰ্থনা তেখেতক ৰাজলক্ষ্মী থিয়েটাৰৰ প্ৰযোজক শুভজ্যোতি তালুকদাৰৰ মাতৃদেৱী শ্ৰীমতী নীৰদা তালুকদাৰে আমাৰ শ্ৰদ্ধা অনুষ্ঠানৰ প্ৰতি এখন আদৰণি জনাব এয়া নীৰদা তালুকদাৰ আইয়ে আমাৰ এখন ব্লক গামোচাৰে সংবৰ্ধনা জ্ঞাপন কৰিছে এটা আমি সকলোৱে সময় কৰিছোঁ এক মাংগলিক প্ৰক্ৰিয়াৰে আজি ৰাজলক্ষ্মী থিয়েটাৰৰ আশাগৃহ মুকলি হোৱাৰ ঠিক প্ৰাৰ্থনাত উপস্থিত হৈছোঁ ইয়াত সকলোকে উপস্থিত থকা সকলোকে আমি হৃদয়তাৰে স্বাগতম জনাইছোঁ সহযোগিতা আগবঢ়াবলৈ আৰু মাংগলিক কাৰ্যসূচীখিনিৰ প্ৰতি আগবাঢ়িবলৈ আমি আমাৰ উত্তৰ ডাঙৰীয়াক অনুৰোধ জনাই তেওঁলৈ সামগ্ৰীখিনি আগবঢ়াই দিছে শৰ্মা ডাঙৰীয়া তেখেতক এখন ফুলাম গামোচাৰে প্ৰযোজক আৰু এয়া সম্বোধনা অনুষ্ঠানৰ কিছু মুহূৰ্ত
আজি ৰাজলক্ষ্মী থিয়েটাৰৰ আখৰা গৃহৰ অস্থায়ী মঞ্চত থিয় হৈ মই এটাই অনুভৱ কৰিছোঁ যে জন্মক্ষণত যি কষ্ট যি পৰিশ্ৰম কৰিব লগা হয় আজি প্ৰতিটো বস্তু চকু দৃষ্টিগোচৰ হৈ আছে যি কি নহওক আজি তেনে এটা মুহূৰ্তত আমি কাষত পাইছোঁ মাননীয় ৰঞ্জিত দাস ডাঙৰীয়াদেৱক মোৰ অতি শ্ৰদ্ধাৰ কৃষ্ণদা মোৰ দাদা সদৃশ আৰু কাষত আহি উপস্থিত হৈছে অনিতা গতিকে সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ ধ্ৰুৱজ্যোতি তালুকদাৰ উঠি অহা এটা ল'ৰা নাটক মহানগৰী পাঠশালাত জন্মগ্ৰহণ কৰি জন্মক্ষণৰ পৰাই তেওঁ কোহে কোহে নাটক সোমাই আছে লিখি আছে কিন্তু প্ৰেক্টিকেলি নাটক কৰা নাটক কৰোৱাটো কিমান কষ্ট তেওঁ অনুভৱ কৰিছে এতিয়া আৰু এই কষ্ট সাৰ্থক হ'ব যেতিয়া আমি সগৌৰৱে তিনিখন ভাল নাটক লৈ ওলাই যাব পাৰিম সৃষ্টিৰ আঁৰত বহুতৰ অৰিহণা থাকে বহুত কষ্ট থাকে আৰু কষ্ট কৰাৰ পাছতহে এটা সৃষ্টিয়ে ৰূপ লয় সুন্দৰ ৰূপ ল'বলৈ হ'লে বেছি কষ্ট কৰিব লাগিব বেছি ফিনিচিং দিব লাগিব গতিকে আশা কৰিছোঁ আৰু মই যিহেতু 9টা মাহ এই নাট্যদলটোৰ লগত জড়িত আছোঁ আৰু এটা আমাৰ এনেকুৱা শিল্পী লৈ পেলাই নাট্যদলটো গঠন হৈছে সকলো মঞ্চৰ অভিজ্ঞ ব্যক্তি সুন্দৰ অভিনয় কৰে যাৰ নাম আছে তেওঁলোকেও কষ্ট কৰিব বুলি মোৰ বিশ্বাস আশা কৰিছোঁ ৰাজলক্ষ্মী থিয়েটাৰে নিজৰ চিনাকি অসমত এক সুকীয়াভাৱে দিবলৈ সক্ষম হ'ব ইয়াকে মই সকলোৰে দীৰ্ঘায়ু কামনা কৰি ৰাজলক্ষ্মী থিয়েটাৰৰ দীৰ্ঘায়ু কামনা কৰি মোৰ যিটো বক্তব্য ইমানতে সামৰি কৰিছোঁ উপস্থিত হৈছে চম্পক শৰ্মা আৰু যিসকল আছে এই থিয়েটাৰৰ মঞ্চৰ শিল্পীসকল আছে নেকি আৰু কোনোবা ইয়াত আজি কেইবাগৰাকীও শিল্পী ইতিমধ্যে আহি পোৱা নাই দূৰৰ পৰা দূৰণিবতীয়া শিল্পীসকল আহি আছে খন্তেক পিছত আখৰা গৃহ পাবহি এয়া কহতে মই নৱজ্যোতি কাশ্যপৰ নামটো কৈ দিছোঁ এয়া নৱজ্যোতি কাশ্যপ তেওঁ কেৱল অভিনেতাই নহয় তেওঁ ভাল লিখে গীত গায় গীতৰ সুৰ কৰে সংগীত পৰিচালনা কৰে আৰু আটাইতকৈ ভাল কথা খুব ভাল ছবি আঁকে মোৰ মৰমৰ ভাই গোটেই অভিযাত্ৰাটোৰ মূল গুৰি ধৰোঁতা যিগৰাকী যিয়ে উদ্ভাৱন কৰিছে আৰু যিয়ে এই যাত্ৰাটোক অব্যাহত ৰাখিবলৈ নিজে মন পণেৰে কঁকালত টঙালি বান্ধিছে আমাৰ অতি মৰমৰ আমাৰ বজালী নহয় অসমৰে গৌৰৱ বুলি ক'ম এতিয়া কাৰণ সৰ্বকলাৰ সমাহাৰ নাট্যকলা ৰংগমঞ্চ কলা য'ত সকলো কলা সম্পৃক্ত হৈ থাকে গীত বাদ্য নৃত্য চিত্ৰ ভাস্কৰ্য সাহিত্য অভিনয় বাক শিল্প আবৃত্তি ইত্যাদি ইত্যাদি সকলো কলা য'ত একেলগে থাকে সেই কলাটো হ'ল নাট্যকলা এই নাট্যকলাৰ ক্ষেত্ৰখনক অকণ আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰা আমাৰ শ্ৰী ধ্ৰুৱজ্যোতি তালুকদাৰ আপোনালোকে তেওঁক আদৰণি জনাওক এটা ভালকৈ হাত চাপৰি বজায় যে ভ্ৰাম্যমানৰ এই ৰমণীয় আৰু ঐতিহ্যমণ্ডিত ইতিহাসখনত তেওঁ এটা নতুন পৃষ্ঠা আজি সংযোগ কৰিলে ৰাজ কল্পনা 2008 চনত 8 নে কি আছিল 8 আছিল মোৰ লগতে প্ৰথম ৰাজশ্ৰী থিয়েটাৰ চলে নাটক তাই অভিনয় কৰিছিল কোনটো কেৰেক্টাৰ জয়া ভাদুৰী কেৰেক্টাৰটো খুব ভাল এক্ট্ৰেছ তাই মোৰ বাজু নাটকখনতো খুব ভাল অভিনয় কৰিছে আৰু নন্দিনী তাই নতুনকৈ আজি 2 বছৰমান হৈছে নেকি যোৱা বছৰ এণ্ট্ৰি কিন্তু তাৰ আগতে চিৰিয়েল কৰিছে যোৱা বছৰ আহিয়ে ৰাজমুকুট থিয়েটাৰত তাই নিজৰ পাৰদৰ্শিতা দেখুৱাইছিল আৰু সেইকাৰণে আজি এখন দ্বিতীয় বেলেগ এখন থিয়েটাৰে তেখেতক মানে চুক্তিবদ্ধ
আগবাঢ়িছে আশা কৰিছোঁ ভাল কাম কৰিব চিনেমা এখন এতিয়া আমাৰ ৰবি শৰ্মাৰ লগত কি নাম ৰুদ্ৰৰ নায়িকাৰ ভূমিকাত শ্বুটিং চলি আছে তাই খুব ভাল খবৰ ওপৰলৈ যোৱা ষ্টেপবিলাকত তাই লাহে লাহে খোজ পালে গৈ আছে গৈ থাকক আৰু তাৰ কাষতে আছে আমাৰ চন্দনৰ প্ৰথম এণ্ট্ৰি মাৰিছিল আবাহন থিয়েটাৰ পাঠশালাতে তাৰ পৰা কেইবাবছৰ ধৰি ভাইমনত আছে যোৱা 2 বছৰ ই মোৰ লগত আছে এবছৰ মোৰ পিছ এৰা নাই ই মোৰ পিছে পিছে আহি এইখিনি পাইছেহি এটা ভাল অভিনেতা উঠি আহিছে তাৰ কাষত আছে আমাৰ হেমাংগ ৰাজ ইও গজালিবাসী ওচৰৰ বহুদিন ধৰি থিয়েটাৰত কাম কৰিছে হেমাংগৰ মোৰ লগতে বহুত বছৰ আছে ভাল অভিনেতা খালি অকণমান নিগেটিভ কেৰেক্টাৰ পালে ভাল পায় সি মোৰ থাকিও তেনেকৈ অকণমান চকু আৰু এয়া মাংগলিক কাৰ্যৰ মুহূৰ্ত মাংগলিক অনুষ্ঠানটো ইমানতে সামৰা হৈছে আজি আমি প্ৰথম নাটক ইয়াত এতিয়া মুকলি কৰিবলৈ ওলাইছোঁ সকলো শিল্পী যদিও আমাৰ ইয়ালৈ আহি পোৱাহি নাই গতিকে আমি যিজন শিল্পী এতিয়া আছে তেওঁলোকক লৈ প্ৰথম এটা চিন যিটো নিয়ম বুলি কয় নিয়মভাৱে কৰোঁ নতুন ল'ৰা এজন যে আছে এটা নতুন ল'ৰা যদি তোমাৰ ইয়াৰ ল'ৰা এপ্ৰনেৰে কাকা কাকা বুলি কৈ দৌৰি আহিব লাগে জয়াবা জয়াবাই ড্ৰাইভাৰটো লগত পলাই গ'ল জয়াবাই সেই ড্ৰাইভাৰটো লগত পলাই গ'ল আৰু এয়া নিয়মৰ কাৰণে তেওঁলোকে অকণমান আখৰা দেখুৱাইছে অহাকালিৰ পৰা আৰম্ভ হ'ব তেওঁলোকৰ নাটকৰ আখৰা তাৰমানে তাই ককায়েকৰ অবাধ্য হ'ল বুঢ়া মানে দেখুৱাই পলা আজিৰ পৰা তাই মোৰ বাবে মৰিল সন্মুখলৈ যদি তাই কেতিয়াবা আহে গছ বগৰোৱাৰ দৰে তাইক ডিঙিটো কাটি ঠাইতে বগৰাই পেলাম পাহৰি গলো তাইৰ গাটো যে মোৰ মা দেউতাৰে তেজ বৈ আছে তাইৰ গাটো যে মোৰ মা দেউতাৰে তেজ বৈ আছে পাহৰি গলো পাহৰি গ'ল মোৰ বুকুত কেনেকৈ আনন্দ কৰিব পাৰিছ তই মঞ্চত দেখা নাই জয়া আৰু মনোজে আনন্দৰে ডাইলগ নাই আনখন মঞ্চত তুমি আৰু চন্দন দুইটাৰে দেউতা ড্ৰাইভাৰটো দৰে দেউতাৰ ড্ৰাইভাৰটোৰ দৰে ঘৰত সোমাবগৈ নোৱাৰে ভাল পাই থকা ছোৱালীজনী ককায়েকে ছোৱালীজনীক মনলৈ নিদিয়ে
ককাইকে ছোৱালীজনী পঢ়িবলৈ নিদিয়ে কিন্তু ৰিয়েল লাভ কিন্তু ৰিয়েল লাভ পলাই গুচি আহিল মানে পলুৱাই লৈ গুচি আহিল পলাই গুচি তুমি মোক কিয় পলুৱাই নিয়াৰ কথা কৈছা তেন্তে তুমি মোক কিয় পলুৱাই নিয়াৰ কথা কৈছা তুমি তাইদৰে পলাই গুচি আহা মোৰ বেডৰুমৰ দুৱাৰ তোমালোকে সদায় খোলা আৰে মোৰ বেডৰুমৰ দুৱাৰ তোমাৰ বাবে সদায় খোলা অহাৰ পাছত বন্ধ কৰি দিম তুমি অহাৰ পিছত বন্ধ কৰি দিম টেনচন নহ'ব কিয় যা মোৰ বিয়াক লৈ দেউতাৰ বহুত মোৰ বিয়াক লৈ দেউতাৰ বহুত সপোন আছে মোৰো আছে ধুমধামেৰে মোৰ বিয়া হ'ব মেহেন্দি জোৰোণ বিয়া আৰু বেচেলৰ পাৰ্টি ককটেল পাৰ্টি অফ কোৰ্স আহিবা চিয়াৰ্ছ কৰি ফাংচন আৰম্ভ কৰি আৰু এটা আমাৰ হাত ভৰি জিভা সকলোৰে যেতিয়া ফাংচন শ্ল' হৈ যায় আৰু যেতিয়া এটা সময় হাত ভৰি জিভা সকলোৰে যেতিয়া ফাংচন শ্ল' হৈ যাব তেতিয়া মই কি গাম জানা Of course. আহিবা চিয়াৰ্ছ কৰি ফাংচন আৰম্ভ আৰু এটা সময়ত হাত ভৰি জিভা সকলো যেতিয়া ফাংচন শ্ল' হৈ যাব আৰু এটা সময়ত যেতিয়া হাত ভৰি জিভা ফাংচন সকলোৰে ফাংচন শ্ল' হৈ যাব এতিয়া মই কি কাম জানা এতিয়া মই কি কাম জানো কি अभी तो पार्टी शुरू हुई है হয় এতিয়া আমাৰ লগত উপস্থিত আছে নন্দিনী বা জনাইছে আপোনাক আৰু জনাব কেনেকুৱা লাগিছে খুব ভাল লাগিছে ইতিমধ্যে গম পাইছাই যে নতুন এখন থিয়েটাৰ ভাগ্যৱান নাট্য জগতত সংযোজন হ'বলৈ গৈ আছে গতিকে নটৰাজৰ আশীষ লৈ আমি সকলোৱে আজিৰ পৰা এটা নতুন যাত্ৰা আৰম্ভ কৰিছোঁ আৰু ৰাইজক এটা অনুৰোধ কৰিছোঁ যাতে আপোনালোকে আশীৰ্বাদ মৰম আৰু সঁহাৰি আমাক দি থাকে কাৰণ আপোনালোকৰ আশীৰ্বাদৰ অবিহনে আমি একোৱেই নহয় আচলতে গতিকে আপোনালোকে আহিব চাবলৈ ৰাজলক্ষ্মী থিয়েটাৰ 3খনকৈ ভিন্ন ৰংগী নাটক মনে মনে চাওঁ তোমাৰ কুৰুক্ষেত্ৰৰ খুব সৈনিক আৰু ঘাঁহ গতিকে 3খন খুবেই ধুনীয়া নাটক নিশ্চয় আৰু বৰ্তমানটো চৰিত্ৰ ইমান ভালকৈ জনা হোৱা নাই গম পোৱা নাই তো পিছত যদি সম্ভৱ হয় মই আকৌ আহিম ধন্যবাদ আমি মাটি অপৰাধীলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু এয়া NKTV প্ৰচাৰ চলাইছে সেয়া হৈছে 24 বছৰীয়া সাংবাদিকতাৰ সৈতে জড়িত থকা নামনি অসমৰ মকচলীয়া সাংবাদিক ধ্ৰুৱজ্যোতি তালুকদাৰ হয় এতিয়া মোৰ লগত উপস্থিত আছে আমাৰ মেইন মানুহবোৰে বহুত প্ৰয়োজন তো জনাব কেনেকুৱা লাগিছে মোক দাদা কেনেকুৱা লাগিছে মানে আজি যিহেতু আখৰা গৃহ মুকলি কৰা হ'ল সমান্তৰালভাৱে যি আখৰা আগন্তুক 24 বছৰ নাট্যবৰ্ষৰ যি আখৰা 3খন নাটক অভিজিৎ ভট্টাচাৰ্যৰ মনে মনে চাওক তোমাৰ কুৰুক্ষেত্ৰ সৈনিক আৰু সম্পদ শৰ্মাৰ ঘাঁহ এই 3খন নাটক আজি আমি আখৰা গৃহ আখৰা আৰম্ভ কৰিছোঁ আৰু সমাজৰ 16 আগষ্টত আমাৰ নাট্যযাত্ৰা আৰম্ভ হ'ব গতিকে সমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদ আৰু মৰম শুভেচ্ছা বিচাৰিছোঁ ধন্যবাদ তো আজিৰ ভিডিঅ' এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব এটা কমেণ্ট কৰিব আৰু যিসকল ব্যক্তিয়ে মোৰ চেনেল ছাবস্ক্ৰাইব কৰে তেওঁলোকক আশা কৰিলোঁ ধন্যবাদ